নমস্কাৰ। প্ৰাদেশিকৰণৰ দাবী সম্পৰ্কীয় এটি সংবাদ দিব বিচাৰিছো এই ভিডিঅ'ৰ যোগে আপোনালোকে চাই থাকিব শেষলৈকে যে 2006 চনৰ আগৰ সকলো প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ দাবী বৰপেটা আৰু বজালী জিলা অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ সংবাদমেল। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বৰপেটা আৰু বজালী জিলা প্ৰাথমিক শিক্ষক সন্থাৰ এখন সংবাদমেল কালি দিনৰ 11 বজাত হাউলি মধ্য বজাৰ গণভৱন প্ৰাংগণত অনুষ্ঠিত হয়। সংবাদমেলত সন্থাৰ সম্পাদক মইনুল হক চৌধুৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে কয় যে প্ৰাথমিক বিদ্যালয়সমূহ বাৰে বাৰে কিছুমান দালাল চক্ৰৰ চক্ৰান্তত পৰি প্ৰতাৰিত হৈ আহিছে। এই দালাল চক্ৰৰ পৰা যাতে 2006 চনৰ আপাৰ আইডিৰ নিচিনা বেমেজালিমূলক কোনো ধাৰা আৰোপ নকৰে তাৰ কাৰণে আজিৰ সংবাদ মেলযোগে মুখ্যমন্ত্ৰী তথা কেবিনেট উপ সমিতিৰ সদস্যসকলৰ ওচৰত অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয় সন্থাৰ ফালৰ পৰা কৰজোৰে অনুৰোধ জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয় পদ প্ৰাদেশিকৰণ আইন 2025 চনৰ সংশোধনী বিলৰ ক্ষেত্ৰত 2018-19-20 ডাইচ কোড ভিত্তিবৰ্ষকৈ ইয়াৰ আগত থকা সকলো প্ৰাথমিক বিদ্যালয় বিনাচৰ্তে প্ৰাদেশিকৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী তথা কেবিনেট উপ কমিটিৰ সদস্যসকলক আহ্বান জনায়। প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকৰণ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ন্যূনতম শিথিলতা আনি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰথম পৰিদৰ্শন টোকাটোক অনুমতি পত্ৰ হিচাপে বিবেচনা কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগক অনুৰোধ জনায়। বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত সংশোধনী আইনৰ ধাৰা প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত 2006 চনৰ আগত প্ৰতিষ্ঠিত হোৱা সকলোবোৰ বিদ্যালয়ৰ 2019-20 চনৰ শেষ ভিত্তিবৰ্ষ হিচাপে লৈ তাৰ আগত হোৱা ডাইচ কোডখন আইনৰ আওতাত অনাৰ কাৰণে মুখ্যমন্ত্ৰী তথা কেবিনেট উপ কমিটিৰ সদস্যসকলক কৰজোৰে সংবাদমেলখনত অনুৰোধ জনাইছে। যদি কোনো বেমেজালিমূলক ধাৰা উপধাৰা লগায় তেন্তে শিক্ষাগুৰুসকল যাতে আত্মহননৰ নিচিনা পন্থা বাছি ল'বলগীয়া নহয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা কেবিনেট উপ কমিটিৰ সদস্যসকলক বৰপেটা বজালী জিলা প্ৰাথমিক শিক্ষক সন্থাৰ ফালৰ পৰা সংবাদমেল যোগে আহ্বান জনাইছে। সংবাদমেলখনত সন্থাৰ জিলা সমিতিৰ সভাপতি হাইদৰ আলী, কাৰ্যকৰী সভাপতি আব্দুল ছালাম, সহ সম্পাদক শফিকুল ইছলাম আদি উপস্থিত থাকে। হয়, নিশ্চয়কৈ এই শিক্ষক সন্থাই এটি গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে প্ৰাদেশিকৰণ সম্পৰ্কে। আচলতে এই শিক্ষকসকল কিন্তু আজি বহু দিনৰ পৰা ভুক্তভোগী হৈ আছে। কেৱল প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতেই নহয়, সকলো পৰ্যায়ৰ LP to কলেজলৈকে বহু সমস্যা আছে। এই সমস্যাসমূহৰ ক্ষেত্ৰত যদি চৰকাৰ বা এই উপসমিতিখনে যদি শিথিলতা আনি দিয়ে, কিছুমান ধাৰা উপধাৰা আইনৰ যিবিলাক আছে সেইবিলাক যদি কিছু শিথিলতা কৰে তেন্তে কিন্তু বহু শিক্ষক শিক্ষয়িত্ৰী উপকৃত হ'ব। টিচিং নন টিচিং যিমান আছে সকলো উপকৃত হ'ব আৰু সকলো উপকৃত হোৱাকৈ যাতে এই উপসমিতি আৰু চৰকাৰখনে বিবেচনা কৰে তাৰ বাবে আমাৰ ফালৰ পৰা বিশেষভাৱে অনুৰোধ থাকিল যাতে মুখ্যমন্ত্ৰী মহোদয়ে ভুক্তভোগী শিক্ষক শিক্ষয়িত্ৰী যিসকল কৰ্মচাৰী আছে সকলোৰে সমস্যাসমূহ বিবেচনা কৰে আৰু সকলোৰে ক্ষেত্ৰত শিথিলতা আনি সকলোকে সকাহ দিব বুলি অনুৰোধ জনোৱা হ'ল। চাই থাকিব এইবিলাক 24 পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।